নমস্কাৰ সকলোকে। আজি আমি বনাবলৈ লৈছোঁ কাৰী। অলপ দৈ লৈ লৈছোঁ। দৈখিনিত অলপ পানী মিহলাই তাক মিক্স কৰি পাতল কৰি লৈছোঁ। তাতে অলপ বেচন দি দিছোঁ। অলপ হালধিৰ গুড়ি দিছোঁ। অলপ ধনিয়াৰ গুড়ি দিছোঁ। অলপ ৰেড চিলি পাউডাৰ দিছোঁ। আৰু লগতে অলপ নিমখ মিক্স কৰি মিশ্ৰণখিনি বনাই লৈছোঁ। তাতে অলপ পালেং আৰু পিঁয়াজ আৰু কাৰি পাত্তা ৰেডি কৰি ৰাখিছোঁ। কেৰাহী গৰম হৈ আছে, তাতে আমি তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত তাতে অলপ আমি জিৰা দিলোঁ। পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিয়াৰ পাছত অলপ জলকীয়াৰ গুড়ি দিছোঁ। এই জলকীয়াৰ গুড়িখিনি মই ঘৰতে বনাই ৰাখিছোঁ দেই। চিলি ফ্লেক্স কয় যে সেইটো। তাতে আমি আকৌ কাৰি পাত্তা দি দিছোঁ অলপ। কাৰি পাত্তা দি দিছোঁ। তাতে অলপ মেথিৰ গুটি দিছোঁ। অলপ মেথিৰ গুটি দি দিছোঁ। দিয়াৰ পাছত ইয়াক ভাল ধৰণে লৰাই দিম। তাৰপাছত ইয়াতে পালেং দি দিছোঁ। ৰেডি কৰি ৰাখি থোৱা পালেংখিনি দি দিছোঁ। পালেংখিনি লৰাই ইয়াৰ পানীখিনি শুকাবলৈ দিম। পানীখিনি শুকাই গ'ল। ইয়াক এনেধৰণে লৰাই ইয়াৰ পানীখিনি একেবাৰে শুকুৱাই দিব লাগে। শুকোৱাৰ পাছত আমি সেই মিশ্ৰণখিনি ৰেডি কৰি ৰাখিছিলোঁ যে তাক ইয়াৰ লগত মিক্স কৰি দিম। মিক্স কৰি এনেধৰণে মিক্স কৰিম যাতে ইয়াৰ উবাল আহে সোনকালে। উবাল অহাৰ পাছত যেতিয়ালৈকে উবাল নাহে ইয়াক আমি লৰাই থাকিব লাগিব। লৰাই যেতিয়া উবাল আহিব